নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলিৰ কাষতে লাগি থকা গাধাজুলিত। আৰু গাধাজুলিৰ যি পপুলাৰ গিফ্ট চেণ্টাৰ, এই পপুলাৰ গিফ্ট চেণ্টাৰত আমি উপস্থিত আছোঁ। আৰু ইয়াত এইবেলি শাৰদীয় দুৰ্গোৎসৱ আৰু লগেদি কালী পূজাৰ লগত সংগতি ৰাখি আগবঢ়াইছে বিশেষ অফাৰ। যিসকল গ্ৰাহকে বিগত দিনৰ পৰাই এই অনুষ্ঠানটোৰ লগত বা এই প্ৰতিষ্ঠানটোৰ লগত জড়িত হৈ আছে বা এই প্ৰতিষ্ঠানটোৰ পৰা সামগ্ৰীসমূহ ক্ৰয় কৰি আহিছে, তেখেতলোকক এইবেলি শাৰদীয় দুৰ্গোৎসৱ আৰু লগেদি কালী পূজাৰ লগত সংগতি ৰাখি বিশেষ উপহাৰ আগবঢ়াব এইবেলি পপুলাৰ গিফ্ট চেণ্টাৰে। আৰু আমি ভিতৰৰ পৰিৱেশ দেখুৱাম। এয়া হৈছে গাধাজুলিৰ দৃশ্য। গাধাজুলিতে আছে এই পপুলাৰ গিফ্ট চেণ্টাৰ। আৰু প্ৰতিগৰাকী গ্ৰাহকে এই পপুলাৰ গিফ্ট চেণ্টাৰত বিগত বহুদিনৰ পৰা সামগ্ৰীসমূহ ক্ৰয় কৰি আহিছে। আৰু এইবেলি পপুলাৰ গিফ্ট চেণ্টাৰে এক বিশেষ উপহাৰ আগবঢ়াব গ্ৰাহকৰ কাৰণে, আৰু তাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে পপুলাৰ গিফ্ট চেণ্টাৰে। আৰু আমি এতিয়া ভিতৰত সোমাই যাম আৰু ইয়াৰ যিগৰাকী স্বত্বাধিকাৰী আছে আমি তেখেতলোকৰ পৰা কথাখিনি জনাৰ চেষ্টা কৰিম, কিয়নো ঢেকিয়াজুলিৰ এগৰাকী উদীয়মান যুৱকৰ প্ৰচেষ্টাতে এই প্ৰতিষ্ঠা লাভ কৰিছিলে ঢেকিয়াজুলিৰ গাধাজুলিত এই পপুলাৰ গিফ্ট চেণ্টাৰ। আৰু এই পপুলাৰ গিফ্ট চেণ্টাৰ যেতিয়াৰ পৰা প্ৰতিষ্ঠা লাভ কৰিছিলে তেতিয়াৰে পৰা গ্ৰাহকসকলক উচিত মূল্যত ভাল সামগ্ৰীসমূহ আগবঢ়াই আহিছে পপুলাৰ গিফ্ট চেণ্টাৰে। আৰু ইয়াত যিসকল স্থানীয় যুৱক যুৱতীসকলকো কৰ্মসংস্থাপন দিছে এইগৰাকী উদীয়মান যুৱকে। আৰু এই পপুলাৰ গিফ্ট চেণ্টাৰৰ ভিতৰত আমি সোমাই আহিছোঁ। আৰু এইবেলি যিহেতু সমাগত শাৰদীয় দুৰ্গোৎসৱ আৰু লগেদি কালী পূজা, তাৰ লগত সংগতি ৰাখি পপুলাৰ গিফ্ট চেণ্টাৰে বিশেষ অফাৰ বা বিশেষ উপহাৰ আগবঢ়াব গ্ৰাহকৰ কাৰণে, আৰু তাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আৰু প্ৰথমে এটা আমি আকৰ্ষণ দেখাই ল'ম। এই যি উপহাৰ, এই উপহাৰৰ কাৰণে কিন্তু এই যি বক্স, এই বাকচে নিৰ্ধাৰণ কৰিব সেই উপহাৰৰ যিগৰাকী যোগ্য ব্যক্তিক নিৰ্বাচিত কৰিব এই বাকচেই। আৰু ইয়াতে পিছত আমি বিতংভাৱে কথাখিনি জনাম। আমি প্ৰথমতে ভিতৰলৈ গৈ যি তেখেতলোকৰ শাৰদীয় দুৰ্গোৎসৱৰ যি উপহাৰ, অৰ্থাৎ যি কালী পূজাৰ লগত সংগতি ৰাখি যি গ্ৰাহকক আগবঢ়াব বিচৰা যি উপহাৰৰ গোটেই ব্যৱস্থাপনাৰ বিষয়ে আমি জনাৰ চেষ্টা কৰিম। আৰু তেখেতলোকে আমাক জানিব দিছে আজিৰ পৰাই তেখেতলোকে এই যি পপুলাৰ গিফ্ট চেণ্টাৰত যিসকল গ্ৰাহকে সামগ্ৰীসমূহ ক্ৰয় কৰিব বা যিকোনো 6,500 টকাৰ পৰা ক্ৰয় কৰা সামগ্ৰী, তেখেতলোকে ওপৰত কিমান টকাত ক্ৰয় কৰে সেইটো পৃথক কথা, কিন্তু 6,500 টকাত যিকোনো সামগ্ৰী ক্ৰয় কৰিলে ইয়াত এটা উপহাৰ কুপন দিয়া হ'ব। আৰু এই কুপন যি বক্স আমি দেখুৱালোঁ, বক্সৰ ভিতৰত গ্ৰাহকে নিজ হাতেৰে ভৰাই থৈ যাব। আৰু তাৰ পিছতে 49 দিনলৈকে চলিব এই সুবিধা। 49 দিনৰ পিছত সমূহীয়াভাৱে ৰাজহুৱাভাৱে এই বাকচ খোলা হ'ব। আৰু এই বাকচ খুলি বাকচৰ ভিতৰত কোনগৰাকী ভাগ্যৱানে এই উপহাৰ পাবলৈ সক্ষম হ'ব তেখেতক নিৰ্বাচিত কৰিব। আৰু 11 গৰাকী ভাগ্যৱানে পাব এই উপহাৰ। আৰু আমি দেখুৱাই আছোঁ উপহাৰসমূহ 6,500 টকাৰ বিনিময়তে এই উপহাৰ আপোনাৰ ঘৰত যাব পাৰে। 6,500 টকা আচলতে উপহাৰৰ দাম নহয়, 6,500 টকা হ'ব আপোনাৰ যি সামগ্ৰী ক্ৰয় কৰিব সেই সামগ্ৰীৰ মূল্য। আৰু সেই সামগ্ৰীৰ ক্ৰয় কৰাৰ সময়তে সামগ্ৰীৰ যি ৰচিদ, সেই ৰচিদৰ লগতে আপোনাক এটা কুপন দিয়া হ'ব। আৰু সেই কুপনৰ আধাৰতে আপুনি সামগ্ৰীও পালে, আৰু লগেদি পিছলৈ আপুনি এনেকুৱা 30,000ৰ পৰা আৰম্ভ কৰি 1,000 টকালৈকে আপুনি 11টা প্ৰাইজ 11জন ভাগ্যৱানৰ কাৰণে ইয়াত পাবলৈ সক্ষম হ'ব। আৰু ইয়াতে আছে স্বত্বাধিকাৰী, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিগত দিনৰ পৰাই আপুনি এই স্থানীয় যুৱক যুৱতীসকলক কৰ্মসংস্থাপন আৰু গ্ৰাহকসকলক উচিত মূল্যত ভাল সামগ্ৰী দিয়াৰ কাৰণে এটা প্ৰয়াস কৰি আহিছে পপুলাৰ গিফ্ট চেণ্টাৰে। আৰু যিহেতু বিগত দিনৰ পৰাই ৰাইজে আপোনাৰ লগত আছে, ৰাইজে আপোনাক সঁহাৰি জনাইছে, আৰু এইবেলি দেখা গৈছে ৰাইজৰ লগত আপুনি ব্যতিক্ৰমী ৰূপত আহিব বিচাৰিছে। কি ক'ব আজিৰ দিনটোত? নাই, মই চববাৰে চেষ্টা কৰোঁ কিবা এটা ব্যতিক্ৰম কৰিবৰ কাৰণে। পূজা উপলক্ষে আমি গোটেই বছৰ আমি ব্যৱসায় কৰোঁ, তো আমিও গ্ৰাহকক উচিত মূল্যত দিয়াৰ চেষ্টা কৰি আছোঁ আৰু দি আছোঁ। তাৰ উপলক্ষে দুৰ্গা পূজা হওক বা আপোনাৰ দিৱালী হওক, এইটো সময়ত আমি সদায় মানে চব বছৰে কিবা না কিবা এটা আমি মানে ব্যতিক্ৰম চেষ্টা কৰোঁ, যে কিবা সৰু সুৰা গিফ্ট থাকে কেতিয়াবা দিওঁ। তো এইবাৰ অলপ ভাবিলোঁ অলপ বেলেগ কিবা এটা কৰি চাওঁচোন কি হয়। তো চ' আমি চাইছে আপোনালোক দেখালোঁ এইকেইটা গিফ্ট আমি ৰাখিছোঁ। 11জন কাষ্টমাৰে এইটো গিফ্ট পাব। তো চ' তাৰ কাৰণে আমি কি কৰিছোঁ, এটা কুপন ৰাখিছোঁ, যিটো কুপনত আপোনাৰ ইনভইচ নম্বৰ থাকিব, বিল নম্বৰ থাকিব। বিল নম্বৰ এগেইনষ্টত এই কুপনটো তাত ফিল আপ কৰি কিনে ড্ৰপ বক্সত কাষ্টমাৰে নিজে পেলাই থৈ যাব। তো পেলাই থৈ যোৱাৰ পিছত 51 ডেইজলৈকে আমাৰ এইটো অফাৰটো চলিব। 51 ডেইজৰ পিছত আমি এদিন ৰাজহুৱাভাৱে কুপন আমি ওলাই কেনে আমি এটা খেল পাতি কেনে 11জন কাষ্টমাৰক আমি এই উপহাৰখিনি গতাই দিম।
আৰু দেখা গৈছে বহুতো গ্ৰাহকে চাগে এতিয়াই যেতিয়া নিউজটো চাব বা আপোনাৰ যি ব্যৱস্থাপনা চাই আপোনাৰ লগত যোগাযোগ কৰাৰ কাৰণে বহুতে মনত হেঁপাহ পুহিব তেতিয়া আপুনি কিবা নাম্বাৰ বিশেষ নাম্বাৰ মুকলি কৰিব নেকি নাম্বাৰ দিয়া থাকিব আপোনালোকৰ চেনেলটোত নাম্বাৰটো থাকিব সেইটো চেনেলত ফোন কৰিলে হ'ব নাম্বাৰটো কৈ দিব নেকি এবাৰ 9706853548 এই নাম্বাৰটো পাব হয় এই নাম্বাৰটোতে পাব আৰু এবাৰ কৈ দি আছোঁ 9706853548 হয় ইতিমধ্যে শুনিলে আপুনি উপহাৰ ল'বলৈ হ'লে এতিয়াই যোগাযোগ কৰক এই নাম্বাৰত আৰু এই নাম্বাৰৰ জৰিয়তে আপুনি ইয়াত যোগাযোগ কৰি আৰু কি সামগ্ৰী ক্ৰয় কৰিব কিমান টকাৰ মূল্যৰ ক্ৰয় কৰিব কিন্তু এটা কথা বাৰম্বাৰ কৈছোঁ আপুনি 6500 টকাৰ ওপৰত সামগ্ৰী ক্ৰয় কৰিব লাগিব আৰু 6500 টকাৰ ওপৰৰ মূল্যৰ সামগ্ৰী যেতিয়া আপুনি ক্ৰয় কৰিব ক্ৰয় কৰাৰ লগে লগে আপোনাক যি আপোনাৰ সেই সামগ্ৰী ক্ৰয়ৰ যি ৰচিদ সেই ৰচিদৰ লগতে আপোনাক তেখেতলোকে কুপন এটা দিব সেই ৰচিদ নাম্বাৰ তাত সংলগ্ন কৰি আৰু এই কুপন আপুনি ভৰাই থৈ যাব এই কুপন বক্সত আৰু ভৰাই থৈ যোৱাৰ পিছতে যি 49 দিনৰ পিছত ৰাজহুৱাভাৱে সমূহীয়াভাৱে প্ৰত্যেকৰ উপস্থিতিত এই বাকচ খোলা হ'ব আৰু এই বাকচ খুলি আপোনাৰ যি পাবলগীয়া বা আপুনি যি প্ৰাপ্য আপোনাক আগবঢ়াব এই পপুলাৰ গিফ্ট চেণ্টাৰে আৰু পপুলাৰ গিফ্ট চেণ্টাৰে এইবেলি আনিছে দুৰ্গা পূজা উপলক্ষে অৰ্থাৎ কালী পূজাৰ লগত সংগতি ৰাখি এই বিশেষ উপহাৰ আৰু এই বিশেষ উপহাৰৰ এগৰাকী ভাগ্যৱান আপুনিও হ'ব পাৰে তাৰ কাৰণে আপুনি এতিয়াই যোগাযোগ কৰিব লাগিব পপুলাৰ গিফ্ট চেণ্টাৰত আৰু ইয়াত দেখুৱাই আছোঁ আমি সামগ্ৰিক পৰিৱেশ ইয়াত এই পপুলাৰ গিফ্ট চেণ্টাৰে কি ধৰণে যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী বা শিক্ষিত নিবনুৱা যুৱক তেখেতলোকক কৰ্মসংস্থাপন কি ধৰণে দিছে প্ৰতিগৰাকী যুৱককে কৰ্মসংস্থাপন দি নিজেও কৰ্মমুখী হৈছে এইগৰাকী উদীয়মান যুৱক আৰু ঢেকীয়াজুলিৰে যুৱক এইগৰাকী আৰু তেখেতে এনেদৰেই এটাৰ পিছত আনটোকৈ ৰাইজৰ কাৰণে সুবিধা আগবঢ়াই গৈছে আৰু ৰাইজৰো আশীৰ্বাদ পাবলৈ সক্ষম হৈছে আৰু এইবেলিও ৰাইজৰ কাৰণে তেখেতে বিশেষ এটা ব্যৱস্থাপনা হাতত লৈছে বহুতো মানুহে বহুত খেল ধেমালি লটাৰী পাতে কিন্তু তেখেতৰ উদ্দেশ্য নহয় তেখেতৰ উদ্দেশ্য মাত্ৰ গ্ৰাহকে কিবা এটা সামগ্ৰী ক্ৰয় কৰি তাৰ বিনিময়ত গ্ৰাহকে দুৰ্গোৎসৱ বা কালী পূজা উপলক্ষে নতুন কিবা এটা উপহাৰ ঘৰত লওক তাৰে তেখেতলে চিন্তা কৰিছে আৰু সঁচাই এক সুন্দৰ ব্যৱস্থাপনাৰে এই ব্যৱস্থা আগবঢ়াব তেখেতলোকে আৰু ইয়াতে আছে এই দোকানৰ আৰু এগৰাকী বিষয়ববী আমি তেখেতৰ পৰা জনাৰ চেষ্টা কৰিম কি ক'ব আজিৰ দিনটো ভাল লাগিছে বহুত ভাল লাগিছে আজি আপোনালোকে আহিছে আপোনালোকৰ যি নিউজ তাত এইটোৰ আমাৰ যিটো অফাৰ দিয়া হৈছে তাৰ যোগেদি আপোনালোকে জনাইছে দৰ্শকক হয় ইতিমধ্যে শুনিলে তেখেতলোকে জনালে যি অফাৰ তেখেতলোকৰ যি সুবিধা এই সুবিধা গ্ৰহণ কৰক আপুনিও আহক এই পপুলাৰ গিফ্ট চেণ্টাৰত আৰু আহি পেলাই এই সুবিধা গ্ৰহণ কৰক আৰু ইয়াতে বিগত দিনৰ পৰাই সহযোগী হৈ কৰ্মসংস্থাপন হৈ থকা যুৱক আছে আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম কি ক'ব পপুলাৰে আজি নতুন পপুলাৰিটি আনিব বিচাৰিছে আহক আমি দুৰ্গা পূজাৰ কালী পূজাৰ কাৰণে বাম্পাৰ অফাৰ ৰাখিছোঁ আৰু ইয়াত আপুনি আহি কিনে আপুনি মোবাইল চাই কিনেও ল'ব পাৰে যেনেকৈ আপুনি অনলাইনত চাব নোৱাৰে আমাৰ তাত আপুনি গোটেইকেইটা মোবাইল চাব পাৰে যি ব্ৰেণ্ডৰ লওক আপুনি লাইভ ডেমো দিয়া আছে আপুনি ইউজ কৰি কিনে মোবাইলটো ল'ব পাৰিব আৰামত আৰু এনে কি হয় আপোনাৰ অনলাইনৰ পৰা আনিলে কেতিয়াবা আপোনাৰ মোবাইলটো আহে কেতিয়াবা নাহে ব্ৰকেন আহি যায় তেতিয়া আপুনি ইয়াত চাই কিনে আৰামত ল'ব পাৰিব মোবাইলটো আহক আপোনালোকে এনজয় কৰক পূজা উপলক্ষে হয় ইতিমধ্যে শুনিলে পূজা উপভোগ কৰিবলৈ আহক পপুলাৰ গিফ্ট চেণ্টাৰত আৰু আহি পেলাই আপুনিও পূজা উপভোগ কৰক আৰু যি ক'লোঁ যে আপোনালোকৰ 6500 টকাৰ ওপৰত সামগ্ৰী ক্ৰয় কৰাৰ লগে লগে এই বক্সে কিন্তু ভাগ্য নিৰ্ণয় কৰিব আপোনাৰ ইয়াতে যিহেতু এই বক্সটোৰ তলা মাৰি ৰাজহুৱাভাৱে তলা মাৰা হ'ব মাৰি পেলাই ইয়াৰ চাবিপাত ভিতৰত পেলাই দিয়া হ'ব আৰু এই ইয়াতে যিসকল গ্ৰাহকে নিজৰ সামগ্ৰী ক্ৰয় কৰিব আৰু সামগ্ৰীৰ লগত সংলগ্ন যি ৰচিদ নাম্বাৰ সেই নাম্বাৰৰ জৰিয়তে যি কুপন লাভ কৰিব এই কুপন ইয়াৰ ভিতৰত পেলাই থৈ যাব গ্ৰাহকে নিজ হাতেৰে আৰু ইয়াৰ পিছত আৰু এই বাকচত কোনেও হাত দিব নোৱাৰিব চাবিপাত যিহেতু ভিতৰত থাকিব আৰু তাৰ পিছতে সমূহীয়াভাৱে সকলোৰ উপস্থিতিত এই বাকচৰ তলা ভাঙি এই ভিতৰৰ পৰা যিসমূহ উপহাৰ কুপন যিবিলাক থাকিব এই কুপনসমূহ উলিয়াই তেখেতলোকে এটা লটাৰী যোগে ৰাজহুৱাভাৱে এই যি ভাগ্য নিৰ্ণয় কৰিব যিগৰাকী ভাগ্যৱানৰ ভাগ্য নিৰ্ণয় হয় তেখেতক এই সামগ্ৰী গতাই দিব সঁচাই এক সুন্দৰ ব্যৱস্থাপনা আগবঢ়াইছে পপুলাৰ গিফ্ট চেণ্টাৰে আৰু আহক আপোনালোকেও সুবিধা গ্ৰহণ কৰক আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি নগৰৰ নিকটৱৰ্তী গাধাজুলিৰ পৰাই পপুলাৰ গিফ্ট চেণ্টাৰৰ মজিয়াৰ পৰাই সকলোলৈ দুৰ্গোৎসৱ আৰু কালী পূজাৰ অভিনন্দন জনাই এই যি মোৰ সম্প্ৰচাৰ ইয়াতে সামৰণি মাৰিলোঁ